অসমত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপকসকলৰ মাজৰ অন্যতম কাণ্ডাৰী আমাৰ সকলোৰে পৰম শ্ৰদ্ধেয় মাৰ্গদৰ্শক আমাৰ অভিভাৱক স্বৰূপ পিতৃপুৰুষ স্বৰূপ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত গোবিন্দ পুৰকায়স্থ ডাঙৰীয়াৰ দেহাৱসানৰ বাতৰিয়ে প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী গুণমুগ্ধ সকলোকে মৰ্মাহত কৰিছে। গোবিন্দদাৰ নাম নলোৱাকৈ অসম বিজেপি সম্পূৰ্ণ নহয়। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা কালৰ পৰাই অসমত বা বৰাক উপত্যকাত বিশেষভাৱে আমাৰ দলটোক নিজ হাতেৰে শ্ৰম কষ্ট আৰু ত্যাগ তিনিওটাৰে তেখেতে যি ধৰণে সন্মুখৰ পৰা নেতৃত্ব দিছিল সেয়া আমাৰ সকলোৰে বাবে স্মৰণীয় হৈ থাকিব। গোবিন্দদাৰ সংগঠনৰ প্ৰতি যিটো নিষ্ঠা আছিল, দলটোৰ প্ৰতি, দলটোৰ আদৰ্শৰ প্ৰতি তেখেতে যি ধৰণে সকলো সময়তে জীৱনৰ শেষ মুহূৰ্তলৈকে দলটোৰ কথা কেৱল ভাবি গৈছিল, দেশখনৰ কথা ভাবি গৈছিল, বৰাক উপত্যকাৰ উন্নয়নৰ কথা ভাবি গৈছিল, তেনেকুৱা এজন ব্যক্তি আজি অবৰ্তমান আমি হয়তো ভাবিবলৈ আজি বহুত কষ্ট পাইছোঁ। তেখেতৰ ঘৰলৈ কেইবাবাৰো আহিছোঁ। তেখেত সাংসদ হৈ থাকোঁতে, মন্ত্ৰী হৈ থাকোঁতে আমি কেইবাবাৰো তেখেতক লগ পাইছোঁ। গতিকে আমি যেন অভিভাৱকহীন হ'লোঁ। আচলতে আমাৰ সকলোৰে মনৰ যে শূন্যতা এটা বিৰাজমান হৈছে, যে অভিভাৱক যেন আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। আৰু আমি গোবিন্দদাৰ যিমান কাম, তেখেতৰ জীৱন দৰ্শন গোটেইখিনি প্ৰতিজন কাৰ্যকৰ্তাৰ জীৱন বাটত সদায় লগৰী হৈ থাকিব। প্ৰতিজন কাৰ্যকৰ্তাক অনুপ্ৰেৰণা দিয়া, প্ৰতিজন কাৰ্যকৰ্তাক দলৰ হৈ নিষ্ঠাৰে কাম কৰাৰ বাবে সদায় প্ৰেৰিত কৰা গোবিন্দদাৰ প্ৰতি আমি আজি গভীৰ শেষ শ্ৰদ্ধাঞ্জলি আমি নিবেদন কৰিছোঁ। তেখেত য'তে আছে শান্তিৰে থাকক আৰু আমাক আগন্তুক দিনত যাতে আশীৰ্বাদ কৰি থাকে। বৰাক উপত্যকাৰ যি উন্নয়ন, সেই উন্নয়নৰ দিশটোক সদায় আমি প্ৰাধান্য দি আছিলোঁ। গোবিন্দদাৰ মনতো সদায় এই প্ৰশ্নটো আছিল। মাজত যেতিয়া আমাৰ গুৱাহাটী এয়াৰপোৰ্ট নিৰ্মাণ হৈছিল, কিছুদিন আগত আমাৰ কৌশিক ৰায় ডাঙৰীয়াই তেখেতৰ ঘৰত গৈছিলে 15 ডিচেম্বৰ তাৰিখে। তেখেতে তেতিয়া প্ৰশ্ন কৰিছিলে আমাৰ বৰাক উপত্যকাৰ শিলচৰ এয়াৰপোৰ্টটো কেতিয়া হ'ব। গতিকে মই ভাবোঁ যেতিয়া শিলচৰত আমাৰ যিটো নতুন এয়াৰপোৰ্ট হ'ব, সেই এয়াৰপোৰ্টটো নিশ্চিতভাৱে গোবিন্দদাৰ যিটো হয়তো আশা আছিলে, সেই আশাখিনি আমি মৰ্যাদা দিব পাৰিম।